हेलो आमी पढ़ी आছিলোঁ मोशन इन ए स्ट्रेट लाइन और मोशन इन ए स्ट्रेट लाइनर आज आमी निউমেৰিকেল কৰিম এনেটো মই থিওৰি পাৰ্টটো শেষ কৰিছোঁ তো আজি আমি নিউমেৰিকেল কৰিম তো নিউমেৰিকেলৰ ফাৰ্স্ট নিউমেৰিকেলটো চোৱাচোন কি আছে ইয়াত মই লিখিছোঁ যে এ বুলেট ফায়াৰ্ড ইনটু এ ফিক্সড টাৰ্গেট loses half of its velocity after penetrating 3 cm. How much further will it penetrate before coming to rest, assuming that it faces constant resistance to motion? কি কৈছে চোৱা এটা টাৰ্গেট এটা আছে হা এটা টাৰ্গেট বুলি কনসিডাৰ কৰিলো এই টাৰ্গেটটোলৈ কি কৈছে এটা বুলেট এটা গৈ আছে বুলেটটো ফায়াৰ কৰা হ'ল তো বুলেট এটা এফালৰ পৰা এটা বুলেট বুলি লৈছো এই বুলেটটো আমি ফায়াৰিং কৰা হৈছে এফালৰ পৰা ফায়াৰ কৰি বুলেটটো এফালে মুভ কৰি আছে হয়নে কি ক'লে এ বুলেট ফায়াৰ্ড ইনটু এ ফিক্সড টাৰ্গেট এই টাৰ্গেটটো ফিক্সড হৈ আছে loses half of its velocity after penetrating 3 cm suppose our velocity to u বুলি ললো এটা কি বুলি কৈছে এই টাৰ্গেটটোত গৈ পিনে হি এন্টাৰ কৰাৰ লগে লগে বুলেটটোৰ ভেলোচিটিটো কমি যাব নহয় তো ইয়াত কৈছে কি ইয়াত সাপোজ বুলেটটো গৈ পিনে এডখৰ পালেগৈ হা তো মানে এটা 3 cm গ'লে আৰু 3 cm ইয়াত এন্টাৰ কৰিলে এন্টাৰ কৰাৰ পিছত ক'লে কি ইয়াৰ ভেলোচিটিটো ডিক্ৰিজ হৈ গ'ল কিমান ডিক্ৰিজ হৈ গ'ল loses half of its velocity যদি ইয়াত ইনিশিয়াল ভেলোচিটি u আছিল তেনেহলে ইয়াত ফাইনাল ভেলোচিটি ইয়াত গৈ পিনে ভেলোচিটিটো কিমান হৈ যাবগে u/2 হৈ যাব মানে আধা হৈ গ'ল হাফ হৈ গ'ল হয় না তাৰ পিছত কি হ'ব এতিয়ালৈকে ভেলোচিটিটো 0 হোৱা নাই দেই বুলেটটো মুভ কৰিয়ে আছে তাৰপৰা ক'লে how much further will it penetrate before coming to rest assuming that it faces constant resistance to motion এটা হি টাৰ্গেটটো তাক ৰেজিস্ট্যান্স দি আছে আৰু ৰেজিস্ট্যান্সটো আমাক কনস্ট্যান্ট বুলি কনসিডাৰ কৰিব কৈছে এতিয়া ই কি হ'ব অলপ দূৰ যোৱাৰ পিছত সাপোজ আমি ধৰিলো হি এটো পৰ্চনত গৈ পিনে কি হ'ল বুলেটটো যেতিয়া গৈ ইয়াত পাবগৈ এই পৰ্চনত গৈ পিনে তাৰ ভেলোচিটিটো 0 হৈ যাব মানে ৰেষ্টত আহি যাব তো আমাক এতিয়া উলিয়াব কৈছে এই এয়াৰ ভ্যালুটো এই এয়াৰ পৰা এইটো পৰ্চন মানে কিমানটো ডিসটেন্স ট্ৰেভেল কৰাৰ পিছত তাৰ ভেলোচিটিটো 0 হৈ যাব সেই কোৱেশ্চনটো সুধিছে আমাক বুজি পোৱা হৈ গ'ল হয় না ওকে এটা কেনেকৈ কৰিম চাবা solution step by step কৰিম আমি দুটা কেছত এক ডিভাইড কৰি লওঁ in the first case to কোপা কলকে কনসিডাৰ কৰিম মানে a to portion ইয়া লৈকে আৰু সেকেন্ড কেছটো ইয়াৰ পৰা কনসিডাৰ কৰিম এতিয়া let u equals to আমি ধৰি ললো ইনিশিয়াল ভেলোচিটি যদি u equal to যদি ইনিশিয়াল ভেলোচিটি হয় তেনলে ফাৰ্স্ট কেছটো কাৰণে ফাইনাল ভেলোচিটি কিমান হ'ব v equal to তেনেহলে v equal to final velocity হয় তো ফাইনাল ভেলোচিটি কইলে আমি কিমান লব পাৰিম মানে v মানে এটো কথা কয় এই ফাৰ্স্ট কেছটো ইয়াতে শেষ হৈছে নহয় তো ফাইনাল ভেলোচিটি কিমান হ'ব v equal to u/2 বুলি আমি লব পাৰিম ঠিক আছে আৰু ফাৰ্স্ট কেছটো কাৰণে ডিসটেন্স কিমান হ'ব 3 cm তো তেনেহলে s equal to কিমান পাম ইয়াত আমি s equal to পাম 3 cm ঠিক আছে এতিয়া আমি ফৰ্মুলাত বহাই দিওঁচোন আমি ফৰ্মুলা কোনটো লম ইয়াত লম আমাৰ ফৰ্মুলা আছিল v² - u² = 2as ইয়াত তেনেহলে পুট কৰিলে v ৰ ভ্যালুটো u/2 মানে u²/4 হ'ব না u/2 মানে u²/4 মাইনাস u to u² থাকিব 2as s ৰ ভ্যালুটো কিমান 3 ওকে তো এটো কৰিলে লাভ 4 এলসিএম ললে হ'ব কি -3u² = 2a * 3 কেনসেল আউট তো তোমালোকে a ৰ ভ্যালুটো পাবা গৈ -u²/8 তো এসিলারেশন ভ্যালুটো মাইনাসত পালা মানে রিটার্ডেশন হৈছে আমি উলিয়ালো কি এই ইকুয়েশনটো পুট কৰি পিনে আমি কার ভ্যালু ললো রিটার্ডেশনৰ ভ্যালু ললো ৰিটাৰ্ডেশ্যনৰ ভ্যালু মানে বুলেটটো লাহে লাহে তাৰ ভেলোচিটিটো কমি গৈ আছে না ডিক্ৰিজ হৈছে ৰিটাৰ্ডেশ্যন হৈছে কিমান হৈছে মানে u² বা -u²/8 এটো হৈছে ৰিটাৰ্ডেশ্যনৰ ভ্যালুটো আৰু ৰিটাৰ্ডেশ্যন হৈ এটো ডিসটেন্সত গৈ পিনে v টো 0 হৈ যাবগৈ ঠিক আছে এটো আছিল ফাৰ্স্ট কেছটো আমি ৰিটাৰ্ডেশ্যনটো উলিয়ালো এতিয়া ইন second case to আমি initial velocity কিমান লম initial velocity u equal to কিমান হ'ব এটা in the second case u equal to কোপৰা স্টাৰ্ট হৈছে ইয়াৰ পৰা second case to start হৈছে তোলে u equal to কিমান লম initial velocity equal to কিমান লম initial velocity equals to u/2 লম ন ইয়াৰ পৰা স্টাৰ্ট হৈছে ন initial velocity u/2 আৰু final velocity কিমান লম v equals to 0 লম final velocity আৰু এটা আমি s equal to কিমান উলিয়াব লাগে হয় না আৰু a equal to আমি জানো -u²/8 এটা এই ভ্যালুখিনি ইয়াত পুট কৰি দিয়া ফৰ্মুলাটো আছিল v² - u² = 2as ইয়াত যদি পুট কৰি দিয়া আমি s ৰ ভ্যালুটো উলিয়াব লাগে হয় না s ৰ ভ্যালুটো s পাই যাম তো পুট কৰাচোন কি উলাইছোৱা v = 0 0² - u মানে হ'ব u² মানে হ'ব u²/4 হয় না 2
a মানে u স্কয়ার বাই 8 s তো উলিয়াব লাগে ঠিক আছে এটো হ'ব কি মাইনাস u স্কয়ার বাই 4 minus u square by 4 into s তো এটো ক্যান্সেল যাব তো s ইকুয়াল টু কিমান লাব 1 সেন্টিমিটার তেনে হলে বুলেট তো 1 সেন্টিমিটার ইয়ার এই 3 সেন্টিমিটার অলরেডি হি গলে আৰু তাৰ পিছত 1 সেন্টিমিটাৰ হি যোৱাৰ পিছত হি ৰেষ্টত আহি যাব তো আনসাৰটো হ'ব আমাৰ 1 সেন্টিমিটাৰ the bullet will be that question to সুধিছিলে কি বুলি how much farther will it penetrate how much hobo dia 1 centimeter hobo thik ase after penetrating 1 centimeter its velocity will be 0 hobo buji pa hol thik ase screenshot mari lua next numerical le jam etia a second numerical to swa that ki koise a body starting from rest accelerates uniformly along a straight line at the rate of 10 meter per second for 5 seconds. It moves for 2 seconds with uniform velocity of 50 meter per second. Then it returns uniformly and comes to rest in 3 seconds. Draw velocity time graph of the body and find the total distance traveled by the body. কি কৰিব লাগে আমাক দুটা কাম কৰিব লাগে এটা ভেলোসিটি টাইম গ্ৰাফ ড্ৰ কৰিব লাগে আৰু লগতে টোটাল ডিসটেন্স ফাইন্ড আউট কৰিব লাগে তোমালোকে একদম নিউমেৰিকেল বিলাক কৰোতে স্টেপ বাই স্টেপ ভালদৰে কৰি যাবা নিউমেৰিকেলটো বহুত ভালকে পঢ়িবা দেই ঠিক আছে প্ৰথম আমি কি কৰিব লাগে ভেলোসিটি টাইম গ্ৰাফ ড্ৰ কৰিব লাগে এফএল লৈ লওঁ আমি টাইম লৈ লৈছো আৰু এফএল লৈ লৈছো ভেলোসিটি আছে এফএল ভেলোসিটি ইউনিট লৈছো মিটাৰ পাৰ সেকেন্ডত এফএল আছে এফএল টাইমটো সেকেন্ডত আছে ঠিক আছে আমি এফালে কাম এটা কৰি লওঁ সেকেন্ড বিলাক দি লওঁ 1 2 3 4 5 6 7 8 9 10 10 সেকেন্ডলৈকে দি লৈছো 1 2 3 4 5 6 7 8 9 10 ওকে এফালে আমাক এটাই লাগিব কি কৈছে চাই যাওঁ বাৰু a body starting from rest accelerates uniformly along a straight line at the rate of 10 meter per second for 5 seconds. So 5 secondৰ কাৰণে body to accelerate হৈছে with the velocity of acceleration to কিমান দিয়া আছে 10 meter per second. So 10 meter per second acceleration ত হি কি হৈছে মুভ কৰিছে straight line পাথত তেনেহলে ইয়াত কিমান সেকেন্ডৰ লৈকে 5 সেকেন্ডৰ লৈকে তো 5 সেকেন্ডৰ লৈকে হি কি হল এনেকে হি মুভ কৰিলে হা straight line পাথত মুভ কৰিছে for 5 seconds. It moves for 2 seconds with uniform velocity. Ako 2 seconds karone uniform velocity thakile. Uniform velocity means yat accelerate hoisile na prothomote first case to acceleration hoisile. To acceleration hoar karone velocity to increase hoisile. Etu kone ma upor loi eneke dilu. Velocity fele increase hoise no increase hoise eneke kile dilu karon yat acceleration hoise. Tar pisot etu 5 seconds karone acceleration to hoisile. Eta 2 seconds karone ki hoise it moves for 2 seconds with uniform velocity. Uniform velocity means constant velocity. 2 seconds to 5 আছে to 7 er লগে কি হ'ব 7 er লগে constant velocity আছে to velocity value to এফালে constant থাকিব তাৰ পিছত কলে with uniform velocity of 50 meter per second মানে এফালে uniform velocity to কিমান বুলি কৈছে 50 তেনেহলে এটো ভ্যালু কিমান হ'ব 50 meter per second হ'ব এট ভ্যালু to uniform velocity okay then it returns uniformly and comes to rest in 3 seconds. তো ইয়াৰ পিছতে ৰিটাৰ্ডেশন হ'ব মানে ভেলোসিটিটো ডিক্ৰিজ হ'ব আৰু 3 সেকেন্ডৰ পিছত কি হ'ব আফটাৰ 3 সেকেন্ড হি তাৰ ভেলোসিটিটো 0 হৈ যাব ৰেষ্টত আহিব মানে কি 0 হৈ যাব মানে তেনেহলে আফটাৰ 3 সেকেন্ড 7 8 9 10 3 সেকেন্ডত কি হৈ যাব ই ৰেষ্টত আহি যাব তো 3 সেকেন্ডৰ পিছত হি ভেলোসিটিটো 0 হৈ গ'ল তো এডালে হৈছে ভেলোসিটি টাইম গ্ৰাফ ঠিক আছে তো ভেলোসিটি টাইম গ্ৰাফ ডাল ড্ৰ কৰিলো এটা হল ইউনিফৰ্ম এটা হল এক্সিলাৰেশন এটা হল ইউনিফৰ্ম এক্সিলাৰেশন এটা হল ৰিটাৰ্ডেশন ফার্স্ট কেস টু 5 সেকেন্ডৰ কাৰণে সেকেন্ড টু 2 সেকেন্ডৰ কাৰণে আৰু থাৰ্ড টু 3 সেকেন্ডৰ কাৰণে টোটাল টু 10 সেকেন্ড হৈ গ'ল তো এটা এটো ফার্স্ট কামটো আমাৰ হৈ গ'ল এটা সেকেন্ড কি কৰিলা ফাইন্ড দা টোটাল ডিসটেন্স ট্ৰেভেল বাই দা বডি বডিটো কিমান ডিসটেন্স ট্ৰেভেল কৰিলে হেতু ফাইন্ড আউট কৰিব লাগে এতিয়া ভেলোসিটি টাইম গ্ৰাফৰ পৰা কেনেবাকে ডিসটেন্স ক্যালকুলেট কৰিব পাৰি নেকি বাৰু হা কিবা মনত পৰে নেকি বাৰু কি আছিল বাৰু ডিসটেন্স ট্ৰেভেলড by the body equal to কি হ'ব area under vt graph মনত পৰিছে না আমি velocity time graph পঢ়িছিলো নহয় area under vt graph
তো vt velocity time graph for আন্ডাৰত যেটো এৰিয়া থাকিব that area will give us the distance traveled by the body in time t ঠিক আছে টাইম মানে t ঠাইত কিমান হ'ব 10 সেকেন্ড হ'ব ঠিক আছে তো এতিয়া এয়াৰ এৰিয়াটো ফাইন্ড আউট কৰিব লাগে তো এৰিয়াটো কেনেকৈ ফাইন্ড আউট কৰিবা এটো ট্ৰাপিজিয়াম হয় তো ট্ৰাপিজিয়ামৰ কাৰণে ফৰ্মুলাটো কি আছিল হাফ ইনটু sum of parallel sides তো ইয়াৰ parallel side কোন কিটা এটো হয় এটো লগত এটো সাইড প্যারালাল মানে গোটে সাইডটো প্যারালাল তো কি হয় হাফ ইনটু সাম অফ প্যারালাল সাইডস তো এই দেখো ইয়াৰ পৰা লৈকে ভ্যালুটো কিমান 5 ৰ পৰা 7 লৈকে 2 প্লাস আৰু এটো প্যারালাল সাইডৰ ভ্যালুটো কিমান 10 মাল্টিপ্লাইড বাই পারপেন্ডিকুলার ডিসটেন্স বিটুইন দা প্যারালাল সাইডস মানে ইয়াৰ পৰা ইয়ালৈকে এই পারপেন্ডিকুলার ডিসটেন্সটো কিমান 50 হয় না ইয়াৰ পৰা ইয়ালৈকে তো 50 হয় তাহলে ইয়াৰ পৰা ইয়ালৈ 50 তেনেহলে কিমান হ'ব 50 তো আনসার কিমান লব ইয়াৰ পৰা 6 ওলাব এটো কৰিলে ইনটু 50 মানে কিমান লব 300 ইউনিট কি হ'ব ডিসটেন্স মিটাৰ তো 300 মিটাৰ হি মুভ কৰিব 3 সেকেন্ডৰ কি কয় টোটাল 10 সেকেন্ডত 10 সেকেন্ডত হি 300 মিটাৰ ডিসটেন্স ট্ৰেভেল কৰিলে তেনেহলে আমি vt গ্ৰাফৰ পৰা আমি কি কৰিলো ডিসটেন্সটো ফাইন্ড আউট কৰিলো দুটা কনসেপ্ট আমি দুটা কথা শিকিলো যে ভেলোসিটি টাইম গ্ৰাফ কেনেকৈ ড্ৰ কৰিম আৰু লগতে ভেলোসিটি টাইম গ্ৰাফৰ পৰা ডিসটেন্স কেনেকৈ উলিয়াম ঠিক আছে এটা আছিল সেকেন্ড কোৱেশ্চন তো স্ক্ৰিনশ্বট মাৰি লোৱা এটা আমি থাৰ্ড কোৱেশ্চন লৈ যাম এতিয়া থাৰ্ড কোৱেশ্চনটো চোৱা থাৰ্ড কোৱেশ্চনটো কৈছে কি the velocity time graph for a vehicle is shown in the figure draw acceleration time graph from it velocity time graph dal দিয়া আছে আমি acceleration time graph dal ইয়াৰ পৰা ড্ৰ কৰিব লাগে ঠিক আছে তো acceleration time graph dal ড্ৰ কৰিবৰ কাৰণে প্ৰথমতে আমি acceleration বিলাক ফাইন্ড আউট কৰি ল'ব লাগিব acceleration or time মাজত গ্ৰাফ আঁকিবলৈ আমি acceleration বিলাক গম পাব লাগিব তেনেহলে আমি velocity time গ্ৰাফৰ পৰা ফাৰ্স্ট অফ অল আমি acceleration টো উলিয়াই লওঁ তাৰ পিছত আমি গ্ৰাফ ডাল ড্ৰ কৰিম ঠিক আছে তো প্ৰথমতে আমি কি কৰিব লাগে acceleration সলিউশনত এতিয়া velocity time গ্ৰাফৰ পৰা acceleration কেনেকৈ উলিয়াই আমি জানো যে slope of velocity time graph gives the acceleration of the object তো slope উলিয়াব লাগিব তো slope উলিয়ালে আমি কি পাই যাম হাৰি পাই যাম acceleration পাই যাম ওকে এতিয়া এটো কেনেকৈ কৰিম চোৱা প্ৰথম আমি কৰো এট তিনটা পাৰ্ট আছে এট ধৰিলে এটো 2.5 সেকেন্ডৰ লৈকে এটা পাৰ্ট আকৌ 2.5 সেকেন্ডৰ পৰা 5 সেকেন্ডৰ লৈকে এটা পাৰ্ট আৰু 5 ৰ পৰা 7 লৈকে এটো এটা পাৰ্ট তো প্ৰথমতে আমি কৰি লওঁ ইন টাইম 0 to 2.5 সেকেন্ড হেটো টাইমত acceleration কিমান হ'ব acceleration equal to হৈ যাব acceleration a equal to হ'ব slope of কি oa হয় না oa এই দেখত কিমান acceleration হৈছে উলিয়াবলৈ হলে এই গ্ৰাফ ডালৰ স্লোপ টো উলিয়াব লাগিব o এৰ স্লোপ টো উলিয়াব লাগিব হয় না ঠিক আছে এটা স্লোপ টো কেনেকৈ উলিয়াম স্লোপ মানে কি আছিল পারপেন্ডিকুলার বাই বেস মানে এটো বাই এটো ইয়াত কি এটো ভ্যালুটো কেনেকৈ উলিয়াম আমি ইয়াৰ এটো ভ্যালু 20 এটো 10 at 0 at 0 at 20 তো 20 - 0 আৰু বেসত কি হ'ব এটো 2.5 এটো 0 তো 2.5 - 0 মানে কিমান হ'ব গৈ এটো যদি তোমালোকে কৰা কিমান লাভ 20/2.5 8 লাভ ন 8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো 8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আমি কি পালো 2.5 সেকেন্ডৰ লৈকে এটো এক্সেলাৰেশন হৈ আছিল ওকে তাৰ পিছত আকৌ from time 2.5 সেকেন্ড টু কলৈকে 2.5 সেকেন্ডৰ পৰা 5 সেকেন্ডৰ লৈকে 5 সেকেন্ড এটো টাইমৰ ভিতৰত এক্সেলাৰেশন কিমান হ'ব এটো টাইমৰ ভিতৰত যদি এক্সেলাৰেশনটো চোৱা এক্সেলাৰেশন কিমান হ'ব চোৱা এই 2.5 ৰ পৰা 5 সেকেন্ডৰ লৈকে ভেলোসিটিটো কিমান হৈছে 20 হৈ আছে এটো কনস্ট্যান্ট হৈ আছে তো ভেলোসিটি কনস্ট্যান্ট আছে ভেলোসিটি কনস্ট্যান্ট মানে এক্সেলাৰেশন হৈছে জানো ভেলোসিটি এক্সেলাৰেশন কেতিয়া হয় যেতিয়া ভেলোসিটিটো চেঞ্জ হয় ভেলোসিটি চেঞ্জ হোৱা নাই তো এক্সেলাৰেশন নাই হোৱা তেনেহলে আমি কি লিখিম ফ্ৰম টাইম ইমান টু ইমান এক্সেলাৰেশন ইকুৱেল টু 0 সিন্স কি কয় ভেলোসিটি ইকুৱেলস টু কনস্ট্যান্ট হৈ আছে হয় না ভেলোসিটি কনস্ট্যান্ট হৈ থকাৰ কাৰণে হল ঠিক আছে আকৌ ফ্ৰম টাইম নেক্সট কোপা গলে 5 to 7 সেকেন্ড ন 5 সেকেন্ড to 7 সেকেন্ড তো 5 সেকেন্ডৰ পৰা 7 সেকেন্ডৰ লৈকে কি হ'ব এতিয়া হেতু কাৰণে আকৌ আমি কাৰ স্লোপ উলিয়াম এক্সেলাৰেশন ইকুৱেল টু কিমান হ'ব গৈ ইয়াত এক্সেলাৰেশন ইকুৱেল টু লিখিম স্লোপ অফ কা কিমান হ'ব bc ন বা cb তো cb ৰ স্লোপ টো উলিয়াব লাগিব তো ইয়াত যেনেকৈ ab o এৰ উলিয়াইছিল তাত cb উলিয়াব লাগিব cb ৰ স্লোপ উলিয়ালে কি হ'ব পারপেন্ডিকুলার বাই বেস মানে হ'ব এটো
0 minus 20 আৰু এটো হ'ব কি 7 minus এটো portion লাগে ন এটো 0 আসলে 20 আসলে এটো 0 minus 20 হৈ গ'ল এটো 7 আৰু 5 আছে তো কি হ'ব 7 minus 5 মানে minus 20 by 2 equal to minus 10 meter per second square তো ইয়াত সো ইয়াত acceleration of value to 5 or পৰা 7 second লকে acceleration of value to negative হত পালো মানে ইয়াত retardation হৈছে কাৰণে তো velocity to 0 হৈ গ'ল হয় না তো ঠিক আছে তো তাহলে আমি acceleration বিলাক গুটে তিনটা পাৰ্টৰে acceleration ফাইন্ড আউট কৰিলো এটো পাৰ্টৰ acceleration কিমান পালো 8 meter per second এই পাৰ্টৰ acceleration তো পালো 0 হয় না আৰু এই পাৰ্টৰ acceleration তো পালো minus 10 meter per second square ঠিক আছে এতিয়া আমি গ্ৰাফডাল ড্ৰ কৰিম তো গ্ৰাফডাল ড্ৰ কৰিব কাৰণে মই এটা ৰাফ কৰিম ইয়াত মই ভ্যালু কিটা লিখি লওঁ দেই তিনটা ভ্যালু কি আছিল ফাৰ্স্ট পাৰ্টটোৰ কাৰণে হৈছে 8 meter per second square second পাৰ্টটোৰ কাৰণে আমাৰ ভ্যালুটো পালো 0 আৰু থাৰ্ড পাৰ্টটোৰ কাৰণে পালো minus 10 meter per second square ঠিক আছে এতিয়া আমি গ্ৰাফডাল ড্ৰ কৰিম acceleration আৰু টাইমৰ মাজত এফালে আছে টাইম লৈ লওঁ টাইমটো কৰলৈকে 7 সেকেন্ডৰলৈকে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 এফালে আছে টাইম এফালে আছে acceleration to unit হ'ব কিমান acceleration meter per second square এফালে আছে তো acceleration ভ্যালুটো পজিটিভ হটো আছে নেগেটিভ হটো আছে কিমান আছে পজিটিভত 8 আছে নেগেটিভত 10 আছে -10 তেনেহলে আমি এটা কাম কৰো এটো ভাগ কৰি লওঁ এটো 2 মানকে দি লওঁ 2 4 6 ৰবা 2 দিলে বেছি ডাঙৰ হৈ যাব মই এটো দুটা ভাগত ভাগ কৰো এটো ধৰিলো দিলো 5 এটো 10 এটো -5 -10 এটো হ'ব +5 +10 ঠিক আছে এফালে আছে acceleration ওকে এতিয়া ফার্স্ট পার্টটো 0 ৰ পৰা 2.5 সেকেন্ডৰ লৈকে acceleration কিমান 8 meter per second square মানে 0 ৰ পৰা 2.5 সেকেন্ডৰ লৈকে acceleration টো কিমান 8 ন 8 টো ইমান মানত হ'ব তো এটো 8 ঠিক আছে এটো পালো 8 তো কোলৈকে 2.5 সেকেন্ডৰ লৈকে 2.5 সেকেন্ডৰ লৈকে আমি পালো 8 মোৰ অলপ বেকাবেকি হৈছে চাবা দেই তোমালোকে ভালদৰে ড্ৰ কৰিবা ওকে তাৰ পিছত আকৌ 2 সেকেন্ডৰ পৰা 2.5 সেকেন্ডৰ পৰা 5 লৈকে acceleration টো কিমান 0 acceleration 0 এডাল মই এনেকে ড্ৰ কৰিব লাগিব acceleration 0 মানে ইয়াৰ পৰা এলৈকে 0 acceleration টো 0 এটো আপ ডাউন হোৱা নাই 5 সেকেন্ডৰ লৈকে acceleration টো 0 এটা 5 ৰ পৰা 7 সেকেন্ডৰ লৈকে acceleration টো -10 meter per second square ইয়াৰ মানে একদম ইয়াত ন -10 মানে কো পা ইয়াত 5 সেকেন্ডৰ পৰা এটো তললৈ আহিব 10 লৈকে আহিব এটো 10 ত আহিব আৰু হেক ক'ত হৈছে 7 ত তো এটো তো এডালে হৈছে ইয়াত a = কিমান হয় 8 meter per second square ইয়াত a = কিমান হয় -10 meter per second square তো এডালে হৈছে acceleration time graph সৰি এটো কানেক্ট কৰিব নালাগে দেই এটো 0 হৈ যাব কোন হলে acceleration টো তেনে কানেক্ট কৰি দিলে ওকে তো এডালে হৈছে acceleration time graph ইয়াত 8 ইয়াত 0 ইয়াত হৈ গল -10 তো তেনেহলে আজি তিনটা বৰ ইম্পৰ্টেন্ট নিউমেৰিকেল চালো গ্ৰাফৰ নিউমেৰিকেলো চালো আৰু আমি কাইনেমেটিক ইকুৱেচন ইউজ কৰি পিনে নিউমেৰিকেল সলভ কৰিলো তো আজি কাৰণে হ'ব ইমানে তোমালোকে আৰু যিমান পাৰা নিউমেৰিকেল চাবা ঠিক আছে থ্যাংক ইউ